ডিয়াৰ ষ্টুডেণ্ট তো কিনে সকলে আশা কৰোঁ সকলে ভালে আছে। তো আজি মই ভিডিঅ' লৈ আহিছোঁ অনুশীলনী 3.3 2 নম্বৰ অংকটো। ইয়াৰ আগত মই 1 নম্বৰ অংকটো কৰি দিছোঁ, আপোনালোকে বহুত চাইছে আৰু বহুত কমেণ্টও কৰিছে যে ইয়াৰ পিছৰ অংককেইটা দিব লাগে। তো মই গোটেইখিনি ভিডিঅ' গোটেইখিনি অংক এটা ভিডিঅ'ত কৰিলে বহুত ডাঙৰ হ'ব, সেইকাৰণে মই সৰু সৰু কৰি দি আছোঁ। তো আজি অংক কৰিম আমি 2 নম্বৰটো। ইয়াৰ কাৰণে মই 2 নম্বৰটো ইয়াত লিখি লৈছোঁ। ইয়াৰ কাৰণে প্ৰথমে কি কৰিম, ইয়াত 1 নম্বৰ আৰু ইয়াত 2 নম্বৰ। ইয়াৰ কাৰণে আমি প্ৰথমে ল'ম 1 নম্বৰটো। 1 নম্বৰটো ল'ম। 1 নম্বৰটো কি আছে s মাইনাছ t ইকুৱেল আছে কিমান 3। যদি মই s টো বাওঁফালে ৰাখোঁ তেনেহ'লে কি হ'ব 3, t টো বাওঁফালে আছে মাইনাছ হ'লে কি হ'ব প্লাছ t। ইয়াক দিম কিমান নম্বৰ 3 নম্বৰ। ঠিক আছে 3 নম্বৰ। ইয়াৰ পিছত আমি কি কৰিম, যেটো আমাৰ 2 নম্বৰ ইকুৱেশ্যন আছে মানে 2 নম্বৰ সমীকৰণ আছে, এইটো আমি সমাধান কৰিম। প্ৰথমে কি দিয়া আছে 2 নম্বৰ সমীকৰণত s/3 2 নম্বৰ সমীকৰণটো আমি সমাধান কৰিম। 2 নম্বৰ সমীকৰণত কি দিয়া আছে s/3 প্লাছ t/2 ইকুৱেল 6। তো এইটো সমাধান কৰিলে প্ৰথমে কি হ'ব, ইয়াৰ লসাগু ল'ম। 3 আৰু 2 লসাগু কিমান 6। তো লসাগুৰ বিষয়ে যদি তোমালোকে নাজানা তেনেহ'লে লসাগু কেনেকৈ বাহিৰ কৰিব লাগে মোৰ চেনেলত ভিডিঅ' দিয়া আছে, তোমালোকে যাই চাব পাৰা। তো এতিয়া 3 6ৰ মাজত কিমান বাৰ যাব 2 বাৰ। তো 2 ৰ লগত কি হ'ব s টো পূৰণ হ'ব। 3 কি হ'ব 2s প্লাছ 2 6ৰ মাজত যাব কিমান 3 বাৰ। তো 3 ৰ লগত t পূৰণ হ'ব 3, তেনেহ'লে কি হ'ব 3t ইকুৱেল এইফালে কি আছে 6। তো এইটো যদি আমি এতিয়া বজ্ৰ পূৰণ কৰি দিওঁ তেনেহ'লে ইয়াৰ তলত কিমান আছে মনে 1 আছে, এটা ধৰি লৈছোঁ 1 আছে, তেনেহ'লে বজ্ৰ পূৰণ কৰিলে এইফালে হ'ব। তেনেহ'লে ইয়াত কি আছে 2s প্লাছ 3t ইকুৱেল এই 6 যায়, এই 6ৰ লগত পূৰণ হ'ব কিমান হ'ব তেনেহ'লে 36। তো এতিয়া আমি কি কৰিম, ইয়াত চোৱা আমি ইয়াত এছৰ মান বাই কৰি লৈছোঁ। তো এছৰ ঠাইত মই ইয়াত এছৰ মান বহুৱাই দিম। তো এছৰ মান কি আছে 2 ইনটু এছৰ মান কি আছে, এছৰ ঠাইত এছৰ মানখিনি বহুৱাই দিম 3 প্লাছ t। তো আমি এইটো বহুৱাইছোঁ, 2 ঠাইত 2 আছে, এছৰ ঠাইত কি কৰিছে এছৰ মানটো বহুৱাই দিছোঁ। ইয়াত দিয়া আছে এছৰ মান বহুৱাইছোঁ। তাৰপিছত কি আছে প্লাছ 3t ইকুৱেল কিমান আছে 36। এতিয়া যদি আমি এইটো সমাধান কৰোঁ কি হ'ব, 2 লগত 3 পূৰণ হ'লে কিমান হ'ব 6 প্লাছত কিমান হ'ব প্লাছ 2 লগত t পূৰণ হ'লে 2t প্লাছ ইমান ইয়াত কিমান আছে 3t ইকুৱেল আছে কিমান 36। এতিয়া কি হ'ব, ইয়াত আছে 2টা t, ইয়াত আছে 3টা t, তেনেহ'লে কিমান হ'ব মুঠ 5টা t হ'ব। আৰু ইকুৱেল ইয়াত আছে কিমান 36, এইফালে 6 কি আছে প্লাছ, এইফালে গ'লে কি হ'ব মাইনাছ, তেনেহ'লে কি হ'ব 5t ইকুৱেল 30। এতিয়া যদি আমি টিৰ মান বাহিৰ কৰোঁ কি হ'ব t ইকুৱেল কিমান হ'ব 30/5 ইকুৱেল কিমান হ'ব 6। এতেকে t ইকুৱেল কিমান পালে 6। এতিয়া এছৰ মান বাহিৰ কৰিম কেনেকৈ, টিৰ মান এই 3 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিলে আমাৰ এছৰ মান বাহিৰ হ'ব। তো 3 নম্বৰ সমীকৰণত কি দিয়া আছে s ইকুৱেল 3 প্লাছ t ইকুৱেল 3 প্লাছ টিৰ মান কিমান পালো 6, কিমান হ'ল 9, এছৰ মান হ'ল 9। এতেকে s ইকুৱেল কিমান 9 আৰু t ইকুৱেল কিমান 6 এনসার। তো আজিৰ কাৰণে এইখিনি ভিডিঅ' ভাল লাগিলে অৱশ্যে এটা লাইক কৰি দিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ এদিন পিছত মানে ৰেগুলাৰ দিয়া নাই, ৰেগুলাৰ দিলে মানে বহুত টাইম লাগে, এটা ভিডিঅ' বনাওঁতে মানে বহুত টাইম যায়। তো সময়ৰ অভাৱত মই ৰেগুলাৰ ভিডিঅ' নিদিওঁ আৰু ডাঙৰকৈ বনালে তোমালোকে নচোৱা, সেইকাৰণে ডাঙৰকৈ বনোৱা নাই। তো ৰেগুলাৰ ভিডিঅ' দিম, তো এইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই বিষয়ে মোৰ চেনেলত আৰু বহুত ভিডিঅ' দিয়া আছে, তোমালোকে অৱশ্যই চাব। তো
তো আজকের কারণে এখানে বাই বাই টাটা।